চাবিদাসকল এইবাৰ চলিত এপ্ৰিল মাহৰ দৰমহাৰ পৰা আপোনালোকৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন কৰ্তন কৰি ৰখা হ'ব, যিটো অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। আৰু যিটো সেয়েহে অসম চৰকাৰৰ এয়া অসম ৰাজপত্ৰ আছাম গেজেটৰ ফালৰ পৰা এক যি বাৰ্তা প্ৰকাশ পাইছে, আপোনাৰ এয়া চাব 2 এপ্ৰিল যোৱাকালি আমি সেয়া পোনপোনে আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু আপোনালোকে সকলো বিভাগৰ যিহেতু কৰ্মচাৰী নহওক কিয় অসম চৰকাৰৰ অধীনৰ সকলোৱে এই খবৰটো জনাটো অত্যন্ত জৰুৰী। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ ভিডিঅ'টো নিশ্চয় লাইক এটা দি চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেয়েহে আমি এতিয়া পোনে সেই মূল বিষয়টো লৈ আহিছোঁ। চাবিদাসকল আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ অধীনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আপোনালোকে যদিহে প্ৰথম অৱস্থাত চাকৰি কাৰ্যকালত জইন কৰিলে বহুতৰে আপোনাৰ দৰমহা 25,000তকৈ কম হোৱা দেখা যায়। তেনে ক্ষেত্ৰত আপোনালোকৰ এই চাকৰি কৰাৰ বাবদ চৰকাৰক এক টেক্স দিব লাগে, যাক পি টেক্স বা প্ৰফেশ্যনেল টেক্স বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আপোনালোকৰ পৰা অলপ কম পৰিমাণে টকা কাটিছিল। আৰু এইবাৰ অসম বাজেটত যি নতুন নিয়ম লোৱা হৈছে কৰ্মচাৰীসকলৰ কাৰণে, আৰু যাৰ ফলত বহুতো চৰকাৰী কৰ্মচাৰীসকলৰ এইবাৰ তেখেতৰ চেলাৰীৰ দৰমহাৰ টকাৰ পৰা কৰ্তন হ'ব। আৰু বিশেষকৈ এয়া 15,000 টকালৈকে আপোনালোকে কোনো ধৰণৰ পি টেক্স কৰ্তন কৰা নহ'ব। আনহাতে 15,001 টকাৰ পৰা যদিহে 25,000 টকাৰ ভিতৰত পায় তেনেহ'লে আপোনালোকৰ 180 টকাকৈ কৰ্তন কৰা হ'ব। আনহাতে আপোনালোকে যিকোনো বিভাগৰ কৰ্মচাৰী নহওক কিয় আপোনালোকৰ 25,000 প্লাছ যদি হয় তেনে মানে 25,000তকৈ বেছি হ'লে আপোনালোকৰ 208 টকা কৰ্তন কৰা হ'ব। আৰু তেনে ক্ষেত্ৰত বহুতো চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেখেতসকলৰ 25,000 পাৰ হৈ যাবগৈ। তেনে ক্ষেত্ৰত তেওঁলোকৰ এইবাৰ দৰমহাৰ পৰা 208 টকা কৰ্তন কৰা হ'ব। আনহাতে ভাল খবৰটো হ'ল যে আপোনাৰ টিউটৰ কৰ্মচাৰী আনহাতে আন কৰ্মচাৰী যিসকলে আপোনাৰ 15,000তকৈ কম পায় তেখেতসকলৰ যি 150 টকাকৈ কৰ্তন কৰি ৰখা হৈছিলে সেয়া আপোনাৰ কৰ্তন কৰা নহ'ব। সেয়েহে আৰু 25,000তকৈ বেছি হ'লে কৰ্মচাৰীসকলৰ 208 টকাকৈ কৰ্তন কৰা হ'ব। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।